ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। আজি এটা নতুন ঠাইত যাবলৈ ওলালোঁ। সেইবুলি মই ৰেডি হৈ হৈয়ে উঠি এতিয়া গাড়ীত উঠিব নোৱাৰোঁতে গাড়ীখন দেখোন ষ্টাৰ্ট নোহোৱাই হৈ গ'ল, মানে বেটেৰী বহি গৈছে। সেইবাবে এখন গাড়ী থৈ বেলেগ এখন গাড়ী ভাড়ালৈ মাতিলোঁ। এতিয়া গাড়ীত তেল চেল ভৰাই লৈ ল'লোঁ। এতিয়া পিছে আমি ক'ত গৈ আছোঁ আপোনালোকে ভাবিছে চাগে। আজি এটা বহুত ধুনীয়া জেগাত গৈ আছোঁ, পিছে চাই থাককচোন। এতিয়া আমি নামেৰি আহি পালোঁৱেই। বহুত দিন আহি পোৱাত ভাবিলোঁ কিবা এটা খাই লওঁ, কাৰণ ৰাতিপুৱা আমি একো নোখোৱাকৈ আহিছিলোঁ। তাকে নাস্তা কৰি ল'লোঁ। কৰি মেলি নাস্তা কৰি পেলাই আমি গন্তব্যস্থানলৈ বুলি আগুৱাই যাওঁতেই ৰাস্তাতে এইটো এটা দুৰ্গা মন্দিৰ দেখি পেলাই আমি ইয়াত সোমালোঁ। ইয়াত বোলে বহুত ডাঙৰকৈ পূজা হয়, পিছে কিন্তু ইয়াত পৰিৱেশ একেবাৰে ঠাণ্ডা আৰু মানুহ একদম কম। আমি ইয়াতে আজি এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ গৈ আছোঁ, মানে অৰুণাচল গৈ আছোঁ। তাততো জানেই গোটেই পাহাৰ পৰ্বত।